Hello viewers, welcome to my YouTube channel Daily Information. তো যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে এইবাৰ পেট 2022 দিম বুলি ভাবিছা তো তোমালোকৰ A to Z A2 চেনেলৰ যোগেদি পাই যাবা যিসকল ছাত্ৰ ছাত্ৰী অলৰেডি তোমালোকে পলিটেকনিক পঢ়ি আছা নিশ্চয় জানা A2 চেনেল কিমান হেল্পফুল হয় পেটৰ ক্ষেত্ৰত পলিটেকনিকৰ ক্ষেত্ৰত বা তোমালোকে যদি নতুনকৈ চেনেলটোত ভিজিট কৰিছা তো তোমালোকে যদি পেট দিম বুলি ভাবিছা তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো পেটৰ A to Z পলিটেকনিকৰ A to Z A2 চেনেলৰ যোগেদি পাই যাবা অসমৰ ভিতৰত নাম্বাৰ 1 চেনেল বুলি ক'ব পাৰো যে পেটৰ ক্ষেত্ৰত এটু জেট ইনফৰমেশন যিমান পাৰো আগত দিও বা যিকোনো ধৰণৰ যদি তোমালোকৰ সমস্যা হয় পেটৰ ক্ষেত্ৰত সেইবোৰ কিন্তু সমাধান এটু চেনেলৰ যোগেদি পাবা বা মই ব্যক্তিগতভাৱে তোমালোকৰ কাৰণে যিমানখিনি কৰিব লাগে মই তোমালোকৰ লগত সদায় আছো যিকোনো ধৰণৰ সমস্যা হলে বা যিকোনো ধৰণৰ ইনফৰমেশন সকলোতকৈ আগত পাবা যেহেতু ময়ো পলিটেকনিকৰ ষ্টুডেন্ট সেইকাৰণে পেটৰ এটু জেট ইনফৰমেশন লগত আহে বা মই তোমালোকৰ লগত শেয়াৰ কৰো বা এটু জেট মই ভিতৰুৱাভাৱে বা একদম বিশ্লেষণ কৰি তোমালোকৰ লগত শেয়াৰ কৰো যেহেতু মই এইখিনি বস্তু ফেচ কৰিছো মই পলিটেকনিক পঢ়িছো তো সেইকাৰণে তোমালোকে যদি পেট দিম বুলি ভাবিছা বা পলিটেকনিক পঢ়িম বুলি ভাবিছা এতিয়াও যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিবা যিকোনো ধৰণৰ ইনফৰমেশন চাবা সকলোতকৈ আগত তুমি পাই গৈছা তো এতিয়া আহিছো যে তোমালোকৰ যি পেট এক্সাম হ'ব 2022 সেই পেট এক্সামৰ অনলাইন আজিৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা 1 মে তাৰিখৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা তো আজি 1 মে তাৰিখ তো তোমালোকক মে দিৱসৰ শুভেচ্ছা জনাইছো তাৰ পিছত আজি তোমালোকক দেখুৱাই দিছো যে কেনেদৰে অনলাইন এপ্লাই কৰিবা আজিৰ পৰা যেটো অনলাইন ৰেজিষ্ট্ৰেচন স্টাৰ্ট হল পেটৰ ক্ষেত্ৰত ইয়াতে 500 টকা এটা লাগিব তোমাৰ ফিজ দিব লাগিব তাৰ পিছত অনলাইন কৰিব লাগিব তো অনলাইন কেনেদৰে কৰিবা সেইখিনি দেখুৱাই দিম নিজৰ মোবাইল দিও কৰিব পাৰিবা পেমেন্টটো নিজে কৰিব লাগিব এটো যে আজি দেখুৱাই দিম কিন্তু পেমেন্টটো তোমালোকক আজি দেখুৱাই নিদিও তোমালোকক জাস্ট আজি আইডিয়া দিম যেহেতু আজিৰ পৰাহে ষ্টাৰ্ট হল পেমেন্ট আজিৰ পৰাহে তোমালোকৰ অনলাইন ষ্টাৰ্ট হল তো কেনেকৈ কৰিবা যিকোনো ব্ৰাউজাৰ বা ক্ৰমত তোমালোকৰ মোবাইলত নিশ্চয় ক্ৰম আছে ক্ৰমত মাৰি দিবা DTE Assam dte.assam.gov.in বা ভিডিও ডেসক্ৰিপচনতো লিংক পাই যাবা ইয়াতে মাৰি সাৰ্চ কৰি দিবা এটো হল আমাৰ ডাইৰেক্টৰ অফ টেকনিক্যাল এডুকেশনৰ অফিচিয়াল ওয়েবসাইট ইয়াতে পেটৰ যিকোনো ধৰণৰ ইনফৰমেশন বৰ দিয়ে তো তলত আহি যাবা অলপ তলত আহাৰ পিছত চোৱা যে অনলাইন এপ্লিকেশন ফৰ পেট 2022 এটুত মাৰি দিবা যেটো এপ্লাই অনলাইন এপ্লাই তো মাৰি দিলো মই ওকে মাৰি দিলো তাৰ পিছত এনেকুৱা আহি যাব যে পলিটেকনিক এডমিশন টেষ্ট 2022 তো পলিটেকনিক এডমিশন টেষ্ট 2022 আহি গল আহাৰ পিছত ইয়াতে তোমালোকে এইখিনি ইম্পৰ্টেন্ট ডেট মন কৰিবা এইখিনি মই আগতেও কৈছিলো যে তোমালোকৰ অনলাইন এপ্লিকেশন আজিৰ পৰা অৰ্থাৎ 1/5/2022 ৰ পৰা 10/6/2022 লৈ চলিব অৰ্থাৎ তোমালোকৰ মে মাহৰ 1 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু জুন মাহৰ 10 তাৰিখ হল তোমালোকৰ অনলাইন কৰাৰ লাষ্ট ডেট তো এডমিট কাৰ্ড কেতিয়া ইস্যু হ'ব হেবৰ পিছত জনাব কিন্তু ডেট টু এডমিশন ডেট অফ পেট 2022 হেতু কথা মই প্ৰথমে যোনটো নোটিফিকেশন আহিছিল তেতিয়াও কৈছিল তাৰ পিছত সেই দিনা এখন হৰুকে নোটিফিকেশন আহিলে যে চেঞ্জ হ'ব পাৰে হয়তো 17 জুলাই নহলে 24 জুলাইত তোমালোকৰ ফাইনাল এক্সাম হ'ব পেটৰ তো তলত আহিছো যিখিনি মেইন কথা মন কৰিবলগীয়া এপ্লাইৰ আগত সেইখিনি তোমালোকক দেখুৱাই দিছো কি লাগিব কেনেকৈ কৰিবা সেইখিনি আগত ৰেডি ৰাখিবা তাৰ পিছতহে তোমালোকক ফুল প্ৰসেছটো দেখুৱাম আজি জাস্ট ইনফৰমেশন খিনি হে দিম যে কেনেদৰে তোমালোকে এপ্লাই কৰিবা বা কি তোমাৰ গাইডলাইন ফলো কৰিব লাগিব তো ইয়াতে চোৱা for eligibility criteria board to agote koisilue to tomaloke yate applicant are requested to apply only online mode tumi online koribo paribo offline ot koribo nwara to bahut kiba ki likhise hebor avoid kori dilu tomalokor just yate mon koribo lage your recent scan photograph only in JPG format file should be tomar he jontu photo thakibo photo to jate 100 KB ৰ ওপৰত নহয় আৰু তোমাৰ সিগনেচাৰৰ কথাও কৈছে 100 KB ৰ ওপৰত যাতে নহয় তো এতিয়া কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিবা বা অনলাইন এপ্লাই কৰিবা তো ক্লিক অন যে ক্লিক হিয়াৰ টু এপ্লাই তলত পাবা তাতে ক্লিক কৰিব লাগিব তাৰ পিছত তোমাৰ ফৰ্ম ফিলআপৰ কি দিব তো সেইখিনি মই ডাইৰেক্ট তোমালোকক সেই তাতে ক্লিক কৰি দেখুৱাই দিও ইয়াত যি লিখিছে গাইডলাইন সেইখিনি পঢ়াতকে জাস্ট দুটা কথা মনত ৰাখিবা তোমাৰ ফটো আৰু সিগনেচাৰ 100 KB তলত হ'ব লাগিব আৰু পেমেন্ট তোমালোকৰ বহুতৰ প্ৰবলেম হয় তোমালোকক মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যিবোৰ ভিডিও আপলোড হয় মনোযোগ দি শুনিবা কাৰণ ইমান ষ্টুডেন্টৰ তোমালোকৰ ভিৰ পৰি যায় দাদা এইটো প্ৰবলেম হেতু সলভ কৰি দিম বা কিমানক লৈ লাগি থাকিম কোৱা ইমান হয় লাষ্টত ৰেসপন্স দিব পৰা অৱস্থাত নাথাকো মেছেজ এটা দিনত 100 + 200 + 300 প্লাসও মেছেজ আহি যায় যে এইটো প্ৰবলেম হেতু সেই প্ৰবলেমবোৰ তোমালোকৰ নহল হয় পূৰ্বত মই চাইছো সেই হৰুহুৰা প্ৰবলেম একদম হৰুহুৰা প্ৰবলেম ভিডিওবোৰ মনোযোগ দি নুচোৱাৰ কাৰণে তোমালোকৰ প্ৰবলেমখিনি হৈ যায় বা তাৰ পিছত মই একেবাৰে ইজিলি 1 মিনিটও নালাগে সেইবোৰ প্ৰবলেম সলভ কৰোতে কাৰণ তোমালোকে সেইবোৰ চোৱা নাছিলা মনোযোগ দিয়া নাছিলা সেই কাৰণে তোমালোকৰ হেতু প্ৰবলেম বা বুজিও পোৱা নাই কি কৰিবা তো সেইবোৰে যাতে এইবাৰো দেখা নিদিয়ে লাষ্টত এনেকুৱা হয় কিছুমানৰ ডাঙৰ প্ৰবলেম হৈ যায় হেতু মোৰ লগতো শেয়াৰ নকৰা নিজেও সলভ কৰা
কথা নাভাবে লাষ্টত গৈ কি হয় এডমিট নাপায় তো সেইবোৰ যাতে প্ৰব্লেম এবাৰো নহয় আশা কৰিছোঁ নহ'ব তোমালোকে মনোযোগ দি যদি চোৱা আৰু এক্সামৰ আগত যদি প্ৰব্লেম হয় দেন তোমালোকৰ আৰু সেইবোৰ নহ'ব বুলি আশা কৰিছোঁ তো তলত আহি গ'লা এবাৰ পঢ়ি ল'ব পাৰা তো মই পঢ়ি লোৱা নাই কাৰণ এইবোৰ মই আগতে সেইখিনি কথা জানোৱে তো ক্লিক হিয়াৰটো এপ্লাই মাৰি দিব লাগিব ক্লিক হিয়াৰটো এপ্লাই মাৰি দিয়াৰ পিছত এনেকুৱা আহিব কি প্ৰথমে চেণ্টাৰ অফ এক্সামিনেশ্যন চেণ্টাৰটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব অসমৰ যিমানখিনি পলিটেকনিক আছে তো ইয়াতে চোৱা ডাইৰেক্ট লিখিছে বাক্সা বাইহাটা চাৰিআলি বৰপেটা বঙাইগাঁও এনেকৈ লিখিছে একচুৱেলি চেণ্টাৰবোৰ হ'ল বাইহাটা চাৰিআলি অৰ্থাৎ কামৰূপ পলিটেকনিক বাক্সা পলিটেকনিক বৰপেটা পলিটেকনিক হ'ব কিন্তু ইয়াৰ উপৰিও কিছুমান চেণ্টাৰ আছে যেনেকুৱা মঙলদৈ তেজপুৰত চেণ্টাৰ দিছে এইটো চোৱা মঙলদৈত চেণ্টাৰ আছে তো তোমালোকৰ যোনটো হোম ডিষ্ট্ৰিক্ট হয় বা ওচৰত হয় এইটো নহয় যে তুমি হোম ডিষ্ট্ৰিক্টে দিব লাগিব তুমি যদি এতিয়া ধৰা বঙাইগাঁৱৰ ষ্টুডেণ্ট গোৱালপাৰা যোৱাটো তোমাৰ সুবিধা গোৱালপাৰাত দি দিব পাৰা চেণ্টাৰ প্ৰব্লেম নাই তো যোনটো ওচৰত হয় যোনটো সুবিধা হয় চেণ্টাৰ দি দিবা তাৰপিছত নেম অফ এপ্লিকেণ্ট তোমাৰ নামটো ফাদাৰ নেম মাদাৰ নেম লিখিবা আৰ ইউ ডিফাৰেণ্টলি এবল যদি হয় ইয়েছ নহ'লে ন আৰু কেটেগৰীটো এইটো মাষ্ট বি তোমালোকে এইটো চাই চিন্তি তোমালোকে সিলেক্ট কৰিবা কেটেগৰীটো জেনেৰেল OBC যি আছে তোমালোকৰ সেইটো সিলেক্ট কৰি দিব লাগিব তাৰপিছত ডু ইউ বিলংছ টু এইটো TGL XTGL কমিউনিটি যদি হয় ইয়েছ নহ'লে ন তো তোমালোকক এইখিনি আগত দেখুৱাই দিছোঁ মেইন এপ্লাইটো তোমালোকক পৰৱৰ্তী ভিডিঅ'ত দিম কাৰণ এইবোৰ সেই সময়ত আৰু কৈ নাযাওঁ জাষ্ট এইবোৰ অলপ ভালকৈ বুজাই দিয়াৰ কাৰণে ট্ৰাই কৰিছোঁ তাৰপিছত তোমালোকক ডাইৰেক্ট এপ্লাই কৰা দেখুৱাই দিম ডু ইউ বিলংছ টু মৰাণ কমিউনিটি যদি মৰাণ কমিউনিটিৰ হয় ইয়েছ কৰিবা নহ'লে ন তাৰপিছত ডু ইউ বিলংছ টু টাই আহোম কমিউনিটি টাই আহোমৰ যদি হয় ইয়েছ বিলংছ টু কোচ ৰাজবংশী যদি কোচ ৰাজবংশী কমিউনিটিৰ হয় ইয়েছ কৰিবা চুতীয়া কমিউনিটি হ'লে কৰিবা তাৰপিছত আৰু গ্ৰাণ্ড ডটাৰ অফ ফ্ৰীডম ফাইটাৰৰ যদি তুমি সতি সন্ততি হয় সেইটো ইয়েছ কৰিবা তাৰপিছত ডটাৰ অফ ৰিটায়াৰ্ড ডিফেন্স ছাৰ্ভিচ পাৰ্চন যদি তোমাৰ মাক দেউতাকে ডিফেন্সত জব কৰিছিলে ৰিটায়াৰ হ'ল দেন সেইটো ইয়েছ কৰিবা আৰু এপ্লাইং এগেইনষ্ট স্পট কোটা এই দুটা মন কৰিবা স্পট কোটা আৰু NCC কোটা স্পট কোটা আৰু NCC কোটাত কোনে কোনে এপ্লাই কৰিব পাৰে যদি স্পট কোটা তুমি কোনো ধৰণৰ স্পৰ্টত এতিয়া ডিষ্ট্ৰিক্ট ৱাইজলৈও হয় বা নেশ্যনেল ৱাইজত মানে ৰাজ্যিক লেভেলত বা ষ্টেট লেভেল বা তুমি নেশ্যনেল লেভেলত যদি কিবা চাৰ্টিফিকেট পাইছা খেলৰ ক্ষেত্ৰত সেইটো দিব পাৰা তেতিয়াহ'লে ইয়েছ কৰিবা আৰু NCC কোটা যদি তুমি NCC কৰিছা NCC চাৰ্টিফিকেট আছে দেন তুমি সেইটো ইয়েছ কৰিব পাৰা যদি এই দুটা ইয়েছ কৰা তোমালোকৰ কি হ'ব তোমালোকৰ বেনিফিট হ'ব এই দুটাৰ কাৰণে ৰিজাৰ্ভ থাকে সিট তাৰপিছত ইয়াতে কৈছে আৰ ইউ চন অফ ডটাৰ অফ এমপ্লয় চেণ্ট্ৰেল গভৰ্ণমেণ্ট এইটো যোনটো লাষ্টত কৈছে যে তুমি অসমৰ তোমাৰ মাক দেউতাকে চাকৰি কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিন্তু তুমি তাৰ ল'ৰা ছোৱালী তেতিয়া তুমি এইটো ইয়েছ কৰিবা তোমালোকৰ কাৰণেও ৰিজাৰ্ভ থাকে হয়তো ভিডিঅ'টো দীঘলীয়া হৈ আছে কাৰণ বস্তুখিনি একেবাৰে বুজাই দি গৈ আছোঁ ডেট অফ বাৰ্থটো মনোযোগ দি ইয়াতে চাবা মই ডেট অফ বাৰ্থ এটা সিলেক্ট কৰোঁ ডেট অফ বাৰ্থটো মই সিলেক্ট কৰিলোঁ এইটো তাৰপিছত মান্থটো মই ধৰি লোৱা এনেকুৱা দিলোঁ দিয়াৰ পিছত ইয়াৰটো চাবা কি ইয়াৰ আহে তো তোমালোকে বহুতে ভাবি আছা বা তোমালোকে কেলকুলেশ্যন কৰি ওলাব পৰা নাই যে দাদা মোৰ ইমানখিনি বয়স হ'ল বাট ইয়াতে কিন্তু কৈছে যে তোমাৰ বয়সটো হ'ব লাগিব 2022 চনৰ একেবাৰে 31 ডিচেম্বৰলৈকে যদি জেনেৰেল দেন কিমান আছিলে 20 বছৰ 6 মাহ আৰু যদি তুমি বেলেগ কমিউনিটিৰ ST STP বা SC দেন তুমি 23 বছৰ 6 মাহ হ'ব লাগিব বয়সটো উলিয়াব পৰা নাই যে মোৰ বৰ্তমানো যদি হেতু আকৌ কৈছে যে বৰ্তমানো যদি তোমাৰ 20 বছৰ হৈছে বা 20 বছৰ 2 মাহ 3 মাহ মান হৈছে কিন্তু ডিসেম্বৰত গৈ কিন্তু তোমাৰ কি হ'ব যদি এতিয়াও 20 বছৰ হৈছে ডিসেম্বৰত গৈ 20 বছৰ 6 মাহ পাৰ হৈ যাব তথাপিও তুমি এপ্লাই কৰিব নোৱাৰা তো ইয়াতে সিম্পলি তোমাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰিবা ইয়াতে ধৰা মই 2 ইয়াতে মোৰ যোনটো ডেট অফ বাৰ্থ 2000 তো এইটো মাৰি দিলোঁ মাৰি দিয়াৰ পিছত চোৱা ইয়াৰটো কিন্তু নাহিব তোমালোক আচৰিত নহ'বা যে মোৰ ইয়াৰটো কিয় অহা নাই কাৰণ বয়সটো পাৰ হৈ গৈছে সেইকাৰণে চোৱা 2000ত যদি জন্ম তেনেহ'লে নাহে মোৰ ইয়াতে 3000 অপশ্যনটো আহি গৈছে 2003 আহিছে 2002 নাই কিন্তু চাও যদি জুলাই মাহত হ'লে হ'ব নে নাই জুলাই মাহত হ'লে 2002 দেন এপ্লাই কৰিব পাৰিবা তথাপিও মই যেহেতু কাষ্টটো সিলেক্ট কৰা নাই সেইকাৰণে প্ৰব্লেম ইয়াতে আহিব পাৰে তো মই আগত কেটেগৰীটো সিলেক্ট কৰিব লাগিব এটা জেনেৰেল কৰি ললো এতিয়া আপোনালোকক দেখুৱাই দিছোঁ যে জুলাই যেহেতু মই কৰিলোঁ এতিয়া চাও 2002 টো আহিছে না আহিছে তে এপ্লাই কৰিব পাৰিবা যদি জুলাই মাহৰ পিছত জন্মগ্ৰহণ কৰিছা তোমালোকে চাই ল'বা এবাৰ তাৰ পিছত জেন্ডাৰটো সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াতে আহিছে ডিটেইলছ অফ SSLC or equivalent examination প্ৰেজেন্ট স্ট্যাটাস অফ ক্যান্ডিডেট তোমালোকে কি ইয়াতে দুটা অপচন দিছে এপিয়াৰিং নে অলৰেডি পাস যেটো তোমালোকৰ SSLC ৰিজাল্ট পাই গলা
তো তোমালোকে এপিয়াৰিং নহয় অলৰেডি পাছ বুলি দিবা তাৰপিছত ইয়াতে কৈছে ওভাৰঅল পিসি অফ মাৰ্ক অৰ্থাৎ ওভাৰঅল পাৰ্চেন্টেজ অৰ্থাৎ গোটেইখিনি সাবজেক্ট মিলি তোমালোকৰ যোনটো পাৰ্চেন্টেজ সেই পাৰ্চেন্টেজটো তাৰপিছত ইয়াৰ অফ লিখিবা দেউতাৰ নাম ওয়াৰ্ড ভিলেজৰ নামটো লিখি দিবা পিএস লিখিবা ডিস্ট্ৰিক্ট ষ্টেট পিন কোড মোবাইল নাম্বাৰ তাৰপিছত এড্ৰেছ ফৰ কমিউনিকেশ্যন যদি সেম হয় ইয়াতে যোনটো বক্স আছে টিক মাৰ্ক লগাই দিবা তলত এইখিনি আহি যাব তো নিশ্চয় এইখিনি গম পালা যে কেনেকৈ ফিল আপ কৰিবা যদি তোমাৰ পাৰ্মানেন্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ অৰ্থাৎ প্ৰেজেন্ট এড্ৰেছ সেম হয় তেতিয়াহে ইয়াতে ইয়েছ কৰিবা নহ'লে তুমি এইখিনি আকৌ লিখিবা যদি ডিফাৰেণ্ট হয় দুটা এড্ৰেছ তাৰপিছত তলত আহিবা নেশ্যনেলিটি ইণ্ডিয়ান ৰিলিজন ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব যাৰ যোনটো ৰিলিজন হয় তাৰপিছত তোমালোকে ইয়াতে লিখিব লাগিব গাৰ্ডিয়ান নেম অৰ্থাৎ নিজৰ দেউতাৰ নামটো লিখি দিবা তাৰপিছত ইমেইলটো লিখি দিবা এপ্লিকেণ্ট ফটোগ্ৰাফটো ইয়াতে আকৌ দি দিছে সাইজটো কেনেকুৱা হ'ব লাগিব এইটো সাইজত কৰিবা মই প্ৰথমে যোনখিনি সাইজ কৈছিলোঁ সেইটো জাষ্ট 100 KB তলত হ'ব লাগিব বুলি কৈছিলোঁ তাৰপিছত চোৱা ইয়াতে ডাইমেনশ্যনটো দিয়া আছে ডাইমেনশ্যনটো মিলাই ল'বা 200 into 230 অৰ্থাৎ তোমালোকৰ ওয়াইট হ'ব লাগিব ফটোৰ কিমান 200 আৰু হাইটটো হ'ব লাগিব ফটোৰ 230 ইয়াৰ ভিতৰত হ'ব লাগিব আৰু তাৰপিছত দিছে সিগনেচাৰ অফ এপ্লিকেণ্ট এইটো তোমালোকৰ সেই 100 KB তলত হ'ব লাগিব আৰু ডাইমেনশ্যনটো দি দিছে প্ৰিফাৰ কৰিছে ইহঁতে সেইটো নহয় কিন্তু তোমাৰ কেবিটো কম হ'ব লাগিব প্ৰিফাৰ কৰিছে আৰু যে 140 into 60 হ'ব লাগিব তোমালোকৰ ডাইমেনশ্যনটো সেইখিনি মিলাই ল'বা আৰু যদি প্ৰবলেম পাইছা দেন তুমি কম্পিউটাৰৰ দোকানত গৈয়ে কৰিবা যদি মোবাইলত কৰোঁতে প্ৰবলেম পাইছা ঘৰত কৰোঁতে প্ৰবলেম পাইছা কিন্তু কৰিব পাৰা কোনো ধৰণৰ প্ৰবলেম নহ'ব বুলি মই ভাবোঁ এইখিনি কৰাৰ পিছত এগ্ৰি মাৰি দিবা এগ্ৰি মাৰাৰ পিছত ইয়াতে কেপচাৰ যিখিনি দেখা পাইছা তলত মাৰি দি সাবমিট কৰি দিলে তোমাৰ এপ্লাই হৈ গ'ল তাৰপিছত আহিব পেমেণ্ট কৰিবলৈ তো মই এপ্লাইখিনি কৰি দেখুওৱা নাই জাষ্ট তোমালোকক এবাৰ দেখুৱাই দিলোঁ কাৰণ এইবোৰ কৈ তাৰপিছত আকৌ এপ্লাই কৰা দেখুৱালে ভিডিঅ'টো আৰু দীঘলীয়া হৈ যাব এনেই দীঘলীয়া হৈ গ'ল যে কি কৰিব লাগিব সেইখিনি দেখুৱাই দিয়াৰ ক্ষেত্ৰত দীঘলীয়াই হৈ যাব সেইকাৰণে আগতীয়াকৈ দেখুৱাই দিলোঁ তাৰপিছত এপ্লাইখিনি তোমালোকক কৰাই দিম তাৰপিছত পেমেণ্টখিনিও কৰাই দিম আৰু কিছুমান ইনফৰমেশ্যন মই জানো তোমালোকে ভাবিছা যিবোৰ কোৱেশ্চন আহি আছে যে এইটো কি হ'ব কেনেকৈ এপ্লাই কৰিম কোনবোৰত এপ্লাই কৰিব পাৰিম কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব বা কি ডকুমেণ্টছ লাগিব এনেকুৱা তোমালোকৰ যিবোৰ সৰু সুৰা কোৱেশ্চন আহিছে সেই এইটো জেড পাই যাবা কাৰণ মই কোৱেশ্চনবোৰ শুনি প্ৰায় 3টা বছৰ মই অতিক্ৰম কৰিলোঁ পেটৰ লগত জড়িত ভিডিঅ' দি আৰু যিহেতু মই নিজেও পলিটেকনিকৰ ষ্টুডেণ্ট আছিলোঁ মোৰ নিজৰো সেইবোৰ কোৱেশ্চন আহে বা মই নিজেও গম পাওঁ তো তোমালোকে কোৱাৰ আগতে মই সেইবোৰ ভিডিঅ'ৰ যোগেদি তোমালোকৰ লগত শ্বেয়াৰ কৰিম সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা তোমালোকৰ যিবোৰ কোৱেশ্চন মোৰো সেইবোৰ কোৱেশ্চন আৰু ময়ে সেইবোৰ এনচাৰ দিম তোমালোকৰ লগত তো যদি ভিডিঅ'টো চাই ভাল পোৱা নিশ্চয় লাইক এটা কৰি দিবা আৰু সকলোৰ মাজত শ্বেয়াৰ কৰি দিবা যদি তুমি পলিটেকনিক পঢ়ি আছা এইবাৰ কোনোবাই এপ্লাই কৰিম বুলি কৈছিলে সিহঁতৰ মাজত শ্বেয়াৰ কৰি দিবা কাৰণ তোমালোকৰ লাষ্ট ডেটটো উকলি যোৱাৰ পিছত আকৌ বঢ়াই দিয়ে তথাপি সিহঁতে খবৰ নাপায় লাষ্টত মেছেজ কৰি দাদা এতিয়া এপ্লাই কৰিব পাৰিম নে সেইটো যাতে কণ্ডিশ্যন এইবাৰো নহয় তো এতিয়ালৈ ইমানে থেংক ইউ